মই চাফাই মন্ত্ৰী আছিলোঁ ল'ৰালি কালতে LP স্কুলত আৰু তেতিয়াৰ পৰাই চাফ চিকুণতাৰ প্ৰতি মোৰ এটা সুকীয়া স্পৃহা আছে, আগ্ৰহ আছে। আৰু মই ভাবোঁ যে সমাজখন পৰিষ্কাৰ হৈ থাকিলে সমাজখন সুন্দৰ হৈ থাকিব, শান্তি থাকিব, সমন্বয় থাকিব। আৰু গতিকে সেই কামখিনি কৰাৰ বাবে উঠি অহা প্ৰজন্মই বিশেষভাৱে উদ্যোগ ল'ব লাগিব। শিক্ষাগুৰুয়ে কৈছিলে তুমি ৰাতিপুৱা আহি ঝাৰুটো লৈ পেলাই তুমি শ্ৰেণী আৰম্ভ হোৱাৰ আগতে তুমি আগতে আহিবা, আহি পেলাই গোটেই পিৰালিবিলাক চফা কৰিবা, বেঞ্চবিলাকত বিষ্ঠা ত্যাগ কৰা সেইবিলাক চফা কৰিবা, তাৰপিছত টিচাৰ বহা এইবিলাক চফা কৰিবা, পৰিষ্কাৰ কৰি ৰাখিবা, তাৰপাছত আমি শ্ৰেণী আৰম্ভ কৰিম। গতিকে চাফাই মন্ত্ৰী হিচাপে মই তেতিয়া ভাবিছোঁ, ছাৰক সুধিছোঁ মোক এইটো দায়িত্ব যে দিছে, কৈছে ছাৰে যে এইটো কাম তুমি কৰা কিমান ভাল লাগিব তোমাৰ। তেতিয়া মোক কৈছে পৰিষ্কাৰ পৰিচ্ছন্নতা ঈশ্বৰৰ পৰা আনে, ঈশ্বৰক যদি পাব লগা হয় তুমি পৰিষ্কাৰভাৱে নিজৰ জীৱনটোক আগুৱাই দিব লাগিব। খুব ভাল লাগিলে, কাৰণ হয় এইটো দেহাটো থাকিলেহে, কাৰণ যদি অসুস্থ হৈ যায় মানুহজনে বহুত কথা ভাবিব পাৰে, পৰিকল্পনা কৰিব পাৰে, কিন্তু জীৱনত কেতিয়াও সেইখিনি বাস্তৱায়িত কৰিব নোৱাৰে। হেল্থ ইজ ৱেল্থ, হয়নে? সেইকাৰণে মই কৈছোঁ য়োগ ফৰ নিৰোগ। আমাৰ ঋষিমুনিবিলাকে কৈ গৈছে যি ব্যক্তি দৈনিক য়োগ অভ্যাস কৰি সদায় নিৰোগী আৰু সুন্দৰ হৈ থাকে। মই চাফাই মন্ত্ৰী আছিলোঁ ল'ৰালি কালতে LP স্কুলত আৰু তেতিয়াৰ পৰাই চাফ চিকুণতাৰ প্ৰতি মোৰ এটা সুকীয়া স্পৃহা আছে, আগ্ৰহ আছে। আৰু মই ভাবোঁ যে সমাজখন পৰিষ্কাৰ হৈ থাকিলে সমাজখন সুন্দৰ হৈ থাকিব, শান্তি থাকিব, সমন্বয় থাকিব। আৰু গতিকে সেই কামখিনি কৰাৰ বাবে উঠি অহা প্ৰজন্মই বিশেষভাৱে উদ্যোগ ল'ব লাগিব। শিক্ষাগুৰুয়ে কৈছিলে তুমি ৰাতিপুৱা আহি ঝাৰুটো লৈ পেলাই তুমি শ্ৰেণী আৰম্ভ হোৱাৰ আগতে তুমি আগতে আহিবা, আহি পেলাই গোটেই পিৰালিবিলাক চফা কৰিবা, বেঞ্চবিলাকত বিষ্ঠা ত্যাগ কৰা সেইবিলাক চফা কৰিবা, তাৰপিছত টিচাৰ বহা এইবিলাক চফা কৰিবা, পৰিষ্কাৰ কৰি ৰাখিবা, তাৰপাছত আমি শ্ৰেণী আৰম্ভ কৰিম। গতিকে চাফাই মন্ত্ৰী হিচাপে মই তেতিয়া ভাবিছোঁ, ছাৰক সুধিছোঁ মোক এইটো দায়িত্ব যে দিছে, কৈছে ছাৰে যে এইটো কাম তুমি কৰা কিমান ভাল লাগিব তোমাৰ। তেতিয়া মোক কৈছে পৰিষ্কাৰ পৰিচ্ছন্নতা ঈশ্বৰৰ পৰা আনে, ঈশ্বৰক যদি পাব লগা হয় তুমি পৰিষ্কাৰভাৱে নিজৰ জীৱনটোক আগুৱাই দিব লাগিব। খুব ভাল লাগিলে, কাৰণ হয় এইটো দেহাটো থাকিলেহে, কাৰণ যদি অসুস্থ হৈ যায় মানুহজনে বহুত কথা ভাবিব পাৰে, পৰিকল্পনা কৰিব পাৰে, কিন্তু জীৱনত কেতিয়াও সেইখিনি বাস্তৱায়িত কৰিব নোৱাৰে। হেল্থ ইজ ৱেল্থ, হয়নে? সেইকাৰণে মই কৈছোঁ য়োগ ফৰ নিৰোগ। আমাৰ ঋষিমুনিবিলাকে কৈ গৈছে যি ব্যক্তি দৈনিক য়োগ অভ্যাস কৰি সদায় নিৰোগী আৰু সুন্দৰ হৈ থাকে। মই চাফাই মন্ত্ৰী আছিলোঁ ল'ৰালি কালতে LP স্কুলত আৰু তেতিয়াৰ পৰাই চাফ চিকুণতাৰ প্ৰতি মোৰ এটা সুকীয়া স্পৃহা আছে, আগ্ৰহ আছে। আৰু মই ভাবোঁ যে সমাজখন পৰিষ্কাৰ হৈ থাকিলে সমাজখন সুন্দৰ হৈ থাকিব, শান্তি থাকিব, সমন্বয় থাকিব। আৰু গতিকে সেই কামখিনি কৰাৰ বাবে উঠি অহা প্ৰজন্মই বিশেষভাৱে উদ্যোগ ল'ব লাগিব। শিক্ষাগুৰুয়ে কৈছিলে তুমি ৰাতিপুৱা আহি ঝাৰুটো লৈ পেলাই তুমি শ্ৰেণী আৰম্ভ হোৱাৰ আগতে তুমি আগতে আহিবা, আহি পেলাই গোটেই পিৰালিবিলাক চফা কৰিবা, বেঞ্চবিলাকত বিষ্ঠা ত্যাগ কৰা সেইবিলাক চফা কৰিবা, তাৰপিছত টিচাৰ বহা এইবিলাক চফা কৰিবা, পৰিষ্কাৰ কৰি ৰাখিবা, তাৰপাছত আমি শ্ৰেণী আৰম্ভ কৰিম। গতিকে চাফাই মন্ত্ৰী হিচাপে মই তেতিয়া ভাবিছোঁ, ছাৰক সুধিছোঁ মোক এইটো দায়িত্ব যে দিছে, কৈছে ছাৰে যে এইটো কাম তুমি কৰা কিমান ভাল লাগিব তোমাৰ। তেতিয়া মোক কৈছে পৰিষ্কাৰ পৰিচ্ছন্নতা ঈশ্বৰৰ পৰা আনে, ঈশ্বৰক যদি পাব লগা হয় তুমি পৰিষ্কাৰভাৱে নিজৰ জীৱনটোক আগুৱাই দিব লাগিব। খুব ভাল লাগিলে, কাৰণ হয় এইটো দেহাটো থাকিলেহে, কাৰণ যদি অসুস্থ হৈ যায় মানুহজনে বহুত কথা ভাবিব পাৰে, পৰিকল্পনা কৰিব পাৰে, কিন্তু জীৱনত কেতিয়াও সেইখিনি বাস্তৱায়িত কৰিব নোৱাৰে। হেল্থ ইজ ৱেল্থ, হয়নে? সেইকাৰণে মই কৈছোঁ য়োগ ফৰ নিৰোগ। আমাৰ ঋষিমুনিবিলাকে কৈ গৈছে যি ব্যক্তি দৈনিক য়োগ অভ্যাস কৰি সদায় নিৰোগী আৰু সুন্দৰ হৈ থাকে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।